মাজনী মাজনী ক'ত যা তই? মা কি হ'ল নো? মই পানী লৈ আহোঁগৈ আকৌ, পানী আনিবলৈ যাওঁ। কিবা ক'বা? কি কিবা ক'বা? তোৰ বিয়ালৈ আৰু কেইটা দিন আছে হা? এতিয়া তই কাম বন কৰিব নালাগে, ঘৰত অলপ ৰেষ্ট ল। বিয়াৰ পিছৰ পৰা আৰু কামেই কাম কৰিবি দেখোন। বৌৰে আনিবগৈ দে, ভিতৰলৈ আহ, নালাগে থ। মা বিয়া হ'ল বুলি আৰু মই কি একো কামেই নকৰিম নেকি? আৰু বিয়া হ'বলৈ মোৰ অকণো মনে নাই মা। মোৰ আৰু আগলৈ পঢ়িবলৈ মন আছিলে জানানে? তোমালোকে যে কি এনি টাইম বিয়া বিয়া কৰি থকা নহয়, মোৰ ভালে নালাগে। মাজনীও কিয়নো তেনেকৈ কচোন? তোক জানো আমাৰ বিয়া দিবলৈ মন যায়? তোক জানো আমাৰ বেলেগলৈ পঠাবলৈ মন যায় কচোন মাজনী? কিন্তু কি কৰিবি, এইটো পৃথিৱীৰ নিয়ম। ছোৱালী মানুহ হ'লে বিয়া হ'বই লাগিব। আৰু তই আগলৈ পঢ়িবলৈ বিচাৰিছ, আগলৈ কেনেকৈ পঢ়িবি কচোন? বাপেৰে আৰু কিমান কষ্ট কৰিব তোক পঢ়াবলৈ কাৰণে। বাপেৰে আৰু ক'ৰ পৰা আনিব কচোন? কিমান পঢ়াৰো হ'ব আৰু দে। ককাইৰো একো এটা হোৱা নাই এতিয়ালৈকে, পঢ়ি শুনিনো কি হৈছে তাৰ? এতিয়া তোৰ বিয়াখনৰ ক্ষেত্ৰতো বহুতখিনি টকা লাগিব। ল'ৰা তেনেকৈ ভাল নাপাওঁৱেই, এতিয়া ল'ৰাটো ভাল লাগিছে, ভাল পাইছোঁ ঘৰখন, সেইবাবে যিমান টকা খৰচ কৰি হ'লেও তোক বিয়া দিম বুলি ওলাইছোঁ। আৰু পঢ়ি শুনি পিছত কি পাবি কচোন? দাদা এতিয়া পঢ়ি শুনি লৈ চাকৰিটো বিচাৰি পোৱা নাই। চাকৰি এটা দাদাৰো হোৱা হয়ো তেতিয়াও তই পঢ়িব পাৰিলি হয়। কিন্তু মা মই যদি পঢ়ি শুনি কিবা এটা কৰিব পাৰিলোঁ হয় ঘৰখনৰ কাৰণে, মোৰ ভাল লাগিলে হয়। এতিয়া বিয়া হৈ যোৱাৰ পিছতনো কি আৰু? ল'ৰা ছোৱালী তোলা, ঘৰৰ কাম কৰা, ঘৰৰ ভিতৰতে সোমাই থকা, বেলেগৰ কথা শুনা, সেইবোৰেতো আৰু ন মা? মইতো মোৰ সপোনবোৰ পূৰাবই নোৱাৰোঁ। তোমালোকৰ সহায় হ'ল হয় মা। তোমালোকৰ ইমান কষ্ট কৰিছা তোমালোকে আমাৰ কাৰণে। সৰুৰ পৰাই কিমান কষ্ট কৰি পঢ়াইছা শুনাইছা। ঘৰখনে এতিয়ালৈকে বনাব পৰা নাই, দেউতাই কিমান কষ্ট কৰে। আমি যদি এতিয়া ডাঙৰ হৈ পেলাই তোমালোকৰ কাৰণে কিবা এটা কৰিব পাৰিলোঁ হয়, কিমান ভাল লাগিল হয় মা। সেইবাবেহে মই বিয়া নহওঁ বুলি কৈ আছিলোঁ মা। ৰচোন মাজনী, কিনো কথাবোৰ কৈ আছ? ককাইৰো এতিয়ালৈকে একো এটা হোৱা নাই, আৰু তইনো কি কৰিবি কচোন? ছোৱালী মানুহ এনেও এদিন বিয়া হ'বই লাগিব। এইবোৰ কথা বাদ দে আৰু, আজিৰ পৰা এইবোৰ কথা নুলিয়াবি, দেউতাৰে বহুত কষ্ট পাব। তোৰ বিয়াখনক লৈ ইমান ধুমধামেৰে সকলোবোৰ আগবঢ়াইছে, আৰু তই এতিয়া যদি এনেকৈ কৈ থাক, দেউতাৰে মনত কষ্ট নাপাব জানো কচোন? তই এইবোৰ চব বাদ দে এতিয়া। দেউতাৰে আমাৰ সুখৰ কাৰণে তই বিয়াত সন্মতি দে মাজনী। তই এনেকৈ দুখ কৰি নাথাকিবি। পঢ়ি শুনি কি হ'ব কচোন? বয়সটো পিছত গুচি যোৱাৰ পিছত ভাল ল'ৰা পাবি জানো? এনেও আমি দুখীয়া মানুহ, ভাল ল'ৰা এটা বিচাৰি পাবলৈ নাই। আজিকালি ধনী মানুহৰ ছোৱালীহে যিমান বেয়া হ'লেও সেইবোৰকহে ভাল পায়। আমি দুখীয়া মানুহ আৰু যেন তেনে ইমান ভাল ল'ৰা এটা পাইছোঁ, হাতৰ পৰা যাব দিব নালাগে মাজনী। তই বিয়া হ সোনকালে, পিছত যি সপোন আছে পিছত পূৰাবি লাগিলে, বুজিছ মাজনী? তই এইবোৰ কথা আৰু আজিৰ পৰা নলিয়াবি দেই মাজনী। তই আমাক কৰি খুৱাব নালাগে দে মাজনী, তই নিজে সুখত থাক, সেইটোৱেই লাগে। ককাইৰে আছে নহয় আমাক চাবলৈ, ককাইৰে কিবা হ'লে আমাৰ আৰু চিন্তা নাই, বাপেৰে অকণমান সহায় পাব। তই সেইবোৰ একো চিন্তা কৰিব নালাগে। আৰু পানী আনিবগৈ নালাগে, কলটোও বহাব পৰা নাই নহয়, পানীখিনিও লোকৰ তাৰপৰা আনিব লাগে। সঁচাকৈ ভগৱানে যে কেতিয়া আমাক চকু মেলি চাব। আৰু মাজনী কালিৰ পৰা ৰভা দিবহি, মানে তোৰ বিয়াৰ পেণ্ডেল দিবহি। আৰু তেনেকৈ ৰভা সূতা পুতাৰ পিছৰ পৰা তই আৰু বাহিৰত ওলাব নালাগে। যা আজি ভিতৰলৈ যাগৈ, নালাগে যা পানী আনিবলৈ, আজিৰ পৰাই নালাগে ক'তো যাবলৈ আৰু যা। আৰু মোৰে শপত মাজনী, তই আৰু এইবোৰ কথা মনলৈও নানিবি। তই আমাক কৰি খুৱাব নালাগে, তই নিজে সুখত থাকগৈ, সেইটোৱে লাগে। তই আৰু দুখ কৰি নাথাকিবি মাজনী। হ'ব দিয়া মা, আৰু আজিৰ পৰা এইবোৰ কথা নকওঁ, তোমালোকে যি বিচৰা তাকে কৰিম দিয়া। কি হ'ল মানে বোপা? তই মুখে নামাত কিয়? কি হৈছে মানে? জোঁৱাইহঁত দৰা গাড়ী এতিয়ালৈকে কিয় অহা নাই? বোপা কি হ'ল? কোনে ফোন কৰিছে তোক? ক। কি হ'ল নকয় কিয়? কি হৈছে মানে? কিয় মনে মনে আছে? কিবা এটা ক, কি হৈছে মানে? কোনে ফোন কৰিছে? ইমান ৰাতি হ'ল, বিয়া খাই মানুহবোৰ প্ৰায় গুচিয়ে গ'লগৈ, দৰা গাড়ী এতিয়ালৈকে অহা নাই। কি হৈছে মানে? কোনে ফোন কৰিছে? আপুনি নকয় কিয়? দেউতাৰ অৱস্থাই বেয়া হৈ গৈছে, দেউতা হোৱাত ভাঙি পৰিছে, বহি গৈছেগৈ। কি হৈছে নকয়নো কিয় আপুনি? দাদা কি হৈছে নকয়নো কিয়? ভণ্টি, মা, দৰা ঘৰৰ পৰা ফোন কৰিছে মোলৈ। দৰা ঘৰৰ গাড়ী হেনো নাহে। আমি যদি কাৰ এখন নিদিওঁ যৌতুকত, তেন্তে হ'লে বোলে দৰা গাড়ী নাহে। মা, কি কথা কৈছ তই এইবোৰ বোপা? তই কি কৈছ? তাকেতো কি কৈছে আপুনি এইবোৰ? আপুনি ভালকে শুনিছিলেনে? সিহঁতে এনেকেই কৈছেনে? আপুনি কি কৈছে এইবোৰ? ইমান টকা দি ইমান খৰচ কৰি বিয়াখন যেনে পাতিছে, আকৌ সিহঁতক কাৰ লাগে? সিহঁতে আগতে কিয় কোৱা নাছিলে? এতিয়া সময়মত এনেকে ক'লে কেনেকে হ'ব? কি হ'ব
এতিয়া দেউতাই শুনিলেচোন কিবাই হ'বগৈ আপুনি সঁচাকৈ এনেকৈ শুনিছিল নে মই ঠিকে শুনিছোঁ মনিকা তেওঁলোকে তেনেকৈয়ে কৈছে তেওঁলোকে বোলে কাৰখন নিদিলে এতিয়া কইনা দিবলৈ নাহে বিয়া গাড়ী নাহে হে ভগৱান মই জানিছিলোৱে কিবা এটা হৈছে নিশ্চয় নহ'বা ইমান দেৰিলৈকে কিবা দৰা গাড়ী নাহাকে থাকে নেকি সিহঁতে যদি এনেকেই ভাবিছিলে আগতে কিয় নক'লে মোৰ ছোৱালীজনীৰ জীৱনটো কিয় ধ্বংস কৰিলে সিহঁতে যি বিচাৰিছিলে যৌতুকত আমিতো গোটেইবোৰ দিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কাৰ লাগে বুলি আগতে সিহঁতে ক'ব লাগিছিলে আমি মাটি বেছি হ'লেও কিবা কৰি হ'লেও দিলোঁ হয় সিহঁতে এতিয়া সময়মূৰত কৈছে খালি টেকেলি আহি ছোৱালীজনীক সেন্দুৰ পিন্ধাই এতিয়া বিয়া কইনা নিবলৈ নাহে বিয়াৰ দিনা মোৰ ছোৱালীজনী কিয় জীৱনটো ধ্বংস কৰিলে সিহঁতে মা তোমালোকে আৰু সিহঁতক একো দিব নালাগে মা একো দিব নালাগে সিহঁতে ইমানবোৰ বস্তু লোৱাৰ পিছতো এতিয়া এনেকুৱা কৰিছে আমাৰ কষ্টখিনি সিহঁতে ক'ত দেখা পাব মা তোমালোকে আৰু কান্দি কুটি থাকিব নালাগে মই নিজে আৰু এই বিয়াত নবহোঁ দাদা কৈ দে সিহঁতে আহিব নালাগে আমি এই বিয়া ভাঙিছোঁ সিহঁতে নাহিলেও হ'ব এতিয়া ৰাতিপুৱাব এতিয়ালৈকে সিহঁতে দৰা গাড়ী নাহিলে সিহঁতৰ মতলব কি সিহঁতে বিয়া পাতিবই বিচৰা নাই মা সিহঁতে মোক ঠগিবই বিচাৰিলে অতবোৰ বস্তু দিয়াৰ পিছতো এতিয়া গাড়ী লাগে সিহঁতে ইমান লোভীয়ানে সিহঁতৰ নিজৰ একো নাই ইমান বোলে ধনী মানুহ আকৌ যৌতুকৰ ওপৰত চলিব আহিছে এজনী ছোৱালীক বিয়া পাতি ঘৰখনত লৈ যাব চাকৰ কৰিবলৈ ঘৰৰ কাম কৰাব চব কৰাব তাৰপিছত আকৌ লগত যৌতুকো এসোপামান লৈ যাব লাগে সেই কইনা যদি দেউতাকে ককায়েকহঁতে কেনেকৈ দিছে সেইটো সিহঁতে চিন্তা কৰিছে জানো দেউতাক এইবোৰ নক'বা মা দেউতা ভাঙি পৰিব দেউতাক মই সাহস দিম মই বুজাম দেউতাক কিন্তু মাজনী মানুহবোৰে কি ক'ব মানুহবোৰক আমি কি উত্তৰ দিম এতিয়া বিয়া চেচে হ'বলৈ হ'লহি মানুহবোৰে খাই বৈ গুচিয়ে গৈছে বহুতখিনি মানুহ এতিয়া দৰা গাড়ী নাহিল কইনা লৈ নগ'ল সেইবোৰ যদি মানুহে শুনে কিমান বদনাম হ'ব মা তুমি এতিয়া বদনামলৈ ভয় কৰিছা কিন্তু তুমি ভাবাচোন এনেকুৱা মানুহৰ ঘৰত মই কি শান্তিত থাকিমগৈ যিখিনি মানুহে আমাৰ সন্মানৰ কথা চিন্তা নকৰিলে মোৰ কথা চিন্তা নকৰিলে বিয়া গাড়ী এতিয়ালৈকে নাহিলে যৌতুক লাগে যৌতুকৰ কাৰণে তেওঁলোকে বিয়া ভাঙিছে ইমানবোৰ দিয়াৰ পিছতো আকৌ গাড়ী লাগে আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰৰ পৰা সিহঁতে ইমানবোৰ বস্তু বিচাৰিছে জানেই আমাৰ ঘৰখনত চাকৰি বাকৰি নাই দেউতাই ইমান কষ্ট কৰি ফুৰে সিহঁতে গাড়ী বিচাৰিবলৈ ক'ত সাহ পালে মা তেন্তে মোক পিছতো অত্যাচাৰ নকৰিব যে কি তাত বিশ্বাস আছে মা তোমালোকে কোৱা তোমালোকে দুখ নকৰিবা বদনামলৈ ভয় নকৰিবা সমাজখনে আমাক নোখোৱাই মা সমাজখনে আমাক নোখোৱাই এতিয়া বিয়াখনত ইমানবোৰ টকা খৰচ কৰি পেণ্ডেল দি মানুহক খুৱাই বই কি লাভ হ'ল মা কোৱাচোন কিন্তু মাজনী সিহঁতে তোৰ জীৱনটো ধ্বংস কৰিব নালাগিছিল এনেকৈ তোক বদনামী কৰিব নালাগিছিল সিহঁতৰ অধিকাৰ সিহঁতে ক'ত পালে ইমানখিনি কিন্তু মা ভণ্টিয়ে ঠিকে কৈছে মা সিহঁতে ভণ্টিক লৈ গৈ পিছত অত্যাচাৰহে কৰিব এনেকুৱা মানুহবোৰক বিশ্বাস কৰিব নোৱাৰি মা বিশ্বাস কৰিব নোৱাৰি সিহঁতে আমাক এতিয়া ইমান বিপদত পেলাইছে মই ভবা নাছিলোঁ সিহঁতে এনেকুৱা ওলাব বুলি ইমানকৈ অহা যোৱা কৰিলে ইমান ভালকৈ মাতবোল কৰিলে আৰু এতিয়া অৱশেষত আমাক ইমান বিপদত পেলাই থৈ গুচি গ'ল মা এনেকুৱা কিয় কৰিলে সিহঁতে মই কিন্তু সিহঁতক সোধাই নেৰিম মা মোৰ ভণ্টিৰ জীৱনটো সিহঁতে ধ্বংস কৰিবলৈ ক'ত অধিকাৰ পালে ভণ্টি তই চিন্তা নকৰিবি তোৰ কাৰণে আৰু ভাল ল'ৰা আহিব দাদা মই আৰু বিয়াত নবহোঁ দাদা বহুত হ'ল মই আৰু বিয়াৰ কথা নাভাবোঁ দাদা মোক আৰু বিয়াৰ কথা নকবি যিখিনি কষ্ট পাইছোঁ আৰু পাবলৈ মন নাই তহঁতক মই যিখিনি কষ্ট দিছোঁ আৰু দিবলৈ মন নাই সিমানখিনি কষ্ট কৰাৰ পিছত কি পালি কচোন কি হ'ল আমাৰ ৰচোন দৰা ঘৰৰ মানুহে আকৌ ফোন কৰিছে ৰচোন ৰ কি কয় হেল্ল' গাড়ী যোগাৰ হ'লনে নাই আমি যাব লাগিবনে নে নালাগে আপোনালোকে শুনকচোন এতিয়া সেইকণ সময়তে আমি ক'ৰ পৰা গাড়ী যোগাৰ কৰিম কওকচোন আমাক সময় দিয়ক আমি পিছত লাহে লাহে দিম আপোনালোকে যদি আগতে ক'লে হয় আমি কিবা এটা ব্যৱস্থা কৰিলোঁ হয় এতিয়া মোৰ ভণ্টিজনী জীৱনটো ধ্বংস নকৰিব প্লিজ আপোনালোক সোনকালে আহক নাই আমি গাড়ী ৰেডি নোহোৱালৈকে ইয়াৰ পৰা এক খোজো আগ নাবাঢ়োঁ আৰু যদি আপোনালোকে এতিয়া দিবই নোৱাৰে তেন্তে হ'লে আমি বিয়া ভাঙিছোঁ বেয়া নাপাব আৰু ফোন কৰি ডিষ্টাৰ্ব দি নাথাকিব আমাক হেল্ল' শুনকচোন হেল্ল' দাদা ফোন কাট নালাগে মই বিয়া চিয়া নবহোঁ ফোন কাট দাদা সিহঁতক ইমান ৰিকুৱেষ্ট কৰি থকাৰ কোনো দৰকাৰ নাই নালাগে একো দৰকাৰ নাই
ভণ্টি একেবাৰে ভিতৰি চেচ হৈ গৈছে মা। তাই সদায় এনেকৈ মন মাৰি বহি থাকে। এনেকৈ থাকিলে মায়ে তাইৰ কিবা হৈ যাব মা। আপোনালোকে কিবা এটা কৰক, কিবা এটা চিন্তা কৰক তাইলৈ। তাই এনেকৈ মন মাৰি সদায় সদায় বহি থাকে। আজি বিয়া ভাঙা ইমান দিন হ'ল, তাই এতিয়ালৈকে নিজক বুজাব পৰা নাই মা। সঁচাকৈ বোৱাৰী, মই আহি কিমান সময় হ'ল সেইখিনি ৰৈ থকা, তাই গমেই নাপায়। আমি এনেকৈ কথা পাতি থকাও তাই গমেই নাপায় একো। তাইক কেনেকৈ সুস্থ কৰোঁ বাৰু বোৱাৰী, মই একো ভাবি পোৱা নাই। তাইক এইটো অৱস্থাত দেখি মই নিজকে ক্ষমা কৰিব পৰা নাই। আমাৰ কাৰণেই তাই বিয়াত মান্তি হৈছিলে, আৰু এতিয়া সিমানখিনি দুখ পাব লগা হ'ল। তাই আমাৰ কাৰণেই সকলোবোৰ হৈছে। মই যদি তাইক বিয়াৰ কাৰণে জোৰ নকৰি সেইখিনি টকাই তাইক পঢ়ালোঁ হয়, আৰু আগলৈ তাই চাগে সুখী হ'ল হয়। কি হ'ল, তাইৰ জীৱনটো ধ্বংস হৈ গ'ল বোৱাৰী। মই কি কৰিম এতিয়া একো ভাবি পোৱা নাই। অঁ মা, আপুনি ঠিকেই কৈছে, আমাৰে ভুল হ'ল দিয়ক। তাই আগলৈ পঢ়িব বিচাৰিছিলে, তাইক পঢ়োৱা হৈ চাগে জীৱনটো ভাল হ'ল হয় মা। কাম এটা কৰক নহ'লে, এতিয়াও কিবা এটা কৰি তাইক পঢ়োৱা চিন্তা কৰক মা। তাই পঢ়ক, তেতিয়াহে তাই এইবোৰ পাহৰিব পাৰিব, তাই নিজকে সুস্থ কৰি তুলিব পাৰিব। কিন্তু বোৱাৰী, কেনেকৈ পঢ়াম তাইক? এতিয়া ইমানবোৰ ধাৰ লাগিলে, সিমানবোৰ ধাৰৰ টকা মাৰিবলৈকে দেউতাই আৰু ল'ৰাটোৱে কিমান কষ্ট কৰি আছে চোৱাচোন। তাৰো যদি কিবা চাকৰি তাকৰি এটা হ'ল হয় তেতিয়াও কথা নাছিলে। এতিয়া দুয়োটাই কষ্ট কৰি টকাখিনি মাৰিবলৈ বহুত দিন লাগিব। আৰু তাইক পঢ়োৱাৰ কথানো কেনেকৈ কওঁ? পঢ়ালেতো আৰু টকা লাগিব। কেনেকৈ হ'ব? ঘৰখন যেন তেনে চলি আছেহে, দুবেলা দুমুঠি খাই আছোঁ। বিয়াখন বুলি অতবোৰ টকা গুচি গ'ল, অতবোৰ টকা ধাৰ লাগিলে, মাটিখিনিও বন্ধক দিলোঁ। কি হ'ব বোৱাৰী, মইতো পঢ়াবলৈ বিচাৰোঁৱে, কিন্তু কেনেকৈ সম্ভৱ হ'ব? তাইক কেনেকৈ সুস্থ কৰিম বাৰু? মা, কাম এটা কৰক নহ'লে, মাটি এবিঘাকে বেছি দিয়ক। বেছি দি হ'লেও তাইক পঢ়াওক মা। তাইৰ সপোনবোৰ পূৰ কৰক, তেতিয়াহে তাই এইবোৰ কথা পাহৰিব পাৰিব। তাই যেতিয়া সপোনবোৰ পূৰাব পাৰিব, তাই পঢ়িব, ওলাই যাব বাহিৰলৈ, তেতিয়া তাই সকলো দুখ পাহৰি যাব মা। তাকে কৰক। তুমি ঠিকে কৈছা বোৱাৰী। আজি বাবা আহক আৰু দেউতাৰেও আহক, কথাখিনি আলোচনা কৰিব লাগিব, বুজিছা? নহ'বা এনেকৈ চাই থাকিব নোৱাৰি আৰু। তাইক সুস্থ কৰি তুলিবই লাগিব। তাইৰ সপোনবোৰ পূৰালেই তাই সুস্থ হৈ উঠিব। ময়ো সেইটোৱে ভাবোঁ। সঁচাকৈ বাবা সদা আহক, আজি কথা পাতিম। অঁ মা, আলোচনা কৰিব। তেওঁ চাগে অলপ পিছত আহি পাবহি। আপোনালোকে আলোচনা কৰিব। মই কিন্তু সেইটোৱে ভাল দেখিছোঁ মা। মনিকা, মোৰ চাকৰি হৈ গ'ল, ভণ্টি শুনিছনে তই? ভণ্টি। কি তই সঁচাই কৈছনে বোপা? সঁচাই কৈছ? হওক দে, ভগৱানে তথাপিও ঘৰখনলৈ এটা হ'লেও সুখৰ বাতৰি আনি দিলে। বহুত ভাল লাগিছে দে শুনি বোপাই। অঁ মা, সঁচাই কৈছোঁ। এয়া মই মিঠাইও লৈ আহিছোঁ, সকলোকে দিবাগৈ। আজি যে গৈছিলোঁ ইণ্টাৰভিউটো, মোৰ ভাল হ'ল, আৰু কালিৰ পৰাই জইন কৰিব মাতিছে মা। বহুত ভাল পোষ্টত। তোমাক কি ক'ম মা, বহুত ভাল লাগিছে মোৰ নিজৰে। সঁচাকৈ ভাল লাগিছে দেই বোপা। বোৱাৰী, যোৱা মিঠাইখিনি সকলোকে ভগাই দিয়া গৈ যোৱা। ইমান ভাল খবৰ লৈ আহিছে বোপাটো। বহুত ভাল লাগিছে সঁচাকৈ। দেউতাৰে শুনিলে বৰ আনন্দ পাব বোপাই। অঁ মা, হ'ব বাৰু দিয়া, মিঠাইখিনি মই সকলোকে ভগাই দিমগৈ দিয়া। সঁচাকৈ ভাল লাগিছে। অঁ মনিকা, লোৱা, সকলোকে ভগাই দিয়া গৈ যোৱা। শুনচোন বোপা। অঁ মা, কোৱাচোন। আৰু ভণ্টি তই কিয় মনে আছ? তোৰ ভাল লগা নাই জানো মই চাকৰি পোৱাৰ বাবে? ভণ্টি, কিয় মনে আছ তই? বোপা, তাকে ক'ম বুলি ভাবিছিলোঁ। ভণ্টিৰ অৱস্থাটো দেখিছেনে? দিনক দিনে আৰু বেছি বেয়া হৈ গৈ আছে। তাই কাকো মাতবোল নিদিয়া হৈছে, কথা বতৰা নাপাতা হৈছে, এনি টাইম দুখ কৰি বহি থাকে। বোৱাৰীয়ে মই কথা এটা আলোচনা কৰিছিলোঁ। তাই আগলৈকে পঢ়াব বিচাৰিছিলোঁ। তাই যিবোৰ সপোন আছিলে, আগলৈ পঢ়িব বিচাৰিছিলে, সেইবোৰ তাই পূৰণ কৰক। কষ্ট কৰি হ'লেও তাইক পঢ়া বোপা, তেতিয়াহে তাই মানুহ হ'ব, সকলোবোৰ পাহৰিব পাৰিব। কিবা এটা কৰ বোপাই। মই জানো টকা পইচা বহুত অসুবিধা হৈ আছে, কিন্তু ভণ্টি আৰু জীৱনটোৰ কথাটো এবাৰ চিন্তা কৰ বোপা। অঁ মা, তুমি ঠিকেই কৈছা। ময়ো এইকেইদিন চাই আছোঁ তাইক। তাই এনেকৈয়ে থাকে। ময়ো কথাটো নাভাবা নহয়। তাই ইমানবোৰ সপোন আছিলে, তাই আৰু পঢ়িব বিচাৰিছিলে। পঢ়াত তাই ইমান চোকা, তাই ইমান ভাল ৰিজাল্ট কৰিছিলে।
ময়ো তাকে ভাবিছিলোঁ মা মাজতে কিন্তু সাহসে কৰা নাছিলোঁ, টকা পইচাৰ ইমান অভাৱ। কিন্তু এতিয়া মা মই চাকৰি পালোঁ, এতিয়া আৰু চিন্তা নাই, ভণ্টিক মই পঢ়াম, তাই যি মন যায় তাকে কৰিব। মা তুমি অকণো চিন্তা নকৰিবা, মই ভণ্টিক সুস্থ কৰি উঠামেই মা, তাইক মই পঢ়াম, তাই যিবোৰ সপোন আছিলে তাই এতিয়া পূৰণ কৰক। মই তাইক সকলোতে সহায় কৰিম মা, সকলোতে সহায় কৰিম, লোন লৈ হ'লেও মই তাইক পঢ়াম মা। সঁচাকে তই যে কথাটো বুজি পাইছ, বহুত ভাল লাগিছে বোপাই, বহুত ভাল লাগিছে। ভনীয়েৰক আকৌ জীয়াই তোল বোপাই, জীয়াই তোল, তাই আশাবোৰ পূৰণ কৰ। তোৰ দৰে ককায়েক আৰু মণিকাৰ দৰে বৌয়েক থাকিলে তেনেকুৱা ভনীয়েকহঁতৰ একো হ'ব নোৱাৰে। মই জানো, মোৰ বিশ্বাস আছে তই তাইক মানুহ কৰি তুলিবি, তাইক আকৌ সুস্থ কৰি তুলিবি, মোৰ বিশ্বাস আছে বোপাই। তই কৰ, তাইক ভাল কৰ। মা তুমি চিন্তা নকৰিবা, ভণ্টি ভাল হ'বই মা, ভাল হ'ব। বাইদেউ মোৰ কি হৈছেনো, ভালকৈ কওকচোন বাইদেউ। মোৰ কিয় ইমান বুকৰ বিষ হৈ থাকে, মাথা বিষাই থাকে, মোৰ কি হৈছে মানে বাইদেউ? মই জীয়াই নাথাকিম নেকি? কি হৈছে বাইদেউ? ঠিক আছে ৰ'বচোন, নাকান্দিব, মই কৈ আছোঁ বাৰু ভাঙি পাতি। আৰু আপোনাৰ লগত কোনো অহা নাই নেকি? গাৰ্জেন হিচাপে কাৰোবাক লাগিছিলে। আমি সাধাৰণতে পেচেণ্টৰ কথাবোৰ নকওঁ, আপোনাৰ লগত কোনোবা আহিছে যদি মাতি দিয়ক তেওঁক। মোৰ হাজবেণ্ড আহিছে, কিন্তু বাইদেউ তেওঁ ক'তবা গ'ল, কোনো ঠিক নাই। বহুত বাধ্যত পৰিহে তেওঁ মোক হস্পিটেল লৈ আহিছে। কি জানে বাইদেউ, তেওঁ মোক সদায় মাৰপিট কৰে, আৰু এতিয়া ঘৰৰ প্ৰেছাৰতহে তেওঁ এনেকৈ লৈ আহিছে মোক হস্পিটেলত, আৰু মোক থৈ ওলাই গ'ল চাগে। ৰ'বচোন মই বিচাৰি যাওঁ, ক'তবা গ'ল। কি মাৰপিট কৰে? আপুনি জনাব লাগিছিলে পুলিচক। এনেকৈ আজিকালি মাইকী মানুহে অত্যাচাৰ সহ্য কৰি নাথাকে নহয়। আপুনি কিয় ইমান দিনে অত্যাচাৰ সহ্য কৰি আছিলে? আপোনাৰ বহুত ডাঙৰ অলপ প্ৰব্লেম হৈছে, আপুনি মাতক তেওঁক, মই তেওঁক বুজাই দিম, মাতক। ৰ'ব, আপুনি যাব নালাগে, ৰ'ব, আমাৰ মানুহ আছে, মই মাতিবলৈ কওঁ, ৰ'ব। বন্দনা, এই পেচেণ্টৰ গাৰ্জেনজন পঠাই দিয়া ভিতৰলৈ। হ'ব মেম, পঠাই আছোঁ। বাইদেউ আপোনাক যে এইবোৰ কথা কৈছোঁ মই, আপুনি তেওঁক নক'ব দেই, নহ'বা ঘৰত গৈ মোক আকৌ মাৰপিট কৰিব। কিন্তু আপোনাক কিয় মাৰপিট কৰে সদায়? কিনো ক'ম বাইদেউ আপোনাক, যৌতুকৰ কাৰণে মোৰ মা দেউতাহঁতে যিমান পাৰে বহুখিনিয়ে দিছে, বহুখিনি দিছে বাইদেউ, তথাপিও তেওঁলোক সন্তুষ্ট নহয়, আৰু বিচাৰিয়ে থাকে। মই ঘৰৰ পৰা আনি দিয়ে থাকিব লাগে। বাইদেউ মই কাক ক'ম এইবোৰ কথা ভাবি নাপাওঁ। আজি আপোনাক জানো কিয় নিজৰ লাগি গ'ল, কৈ পেলালোঁ। সাধাৰণতে মই এইবোৰ কথা কাকো নকওঁ, আপুনি তেওঁক নক'ব, কিন্তু ক'লে আকৌ মোক গালি পাৰিব বাইদেউ। ঠিক আছে, নকওঁ, আপুনি চিন্তা নকৰিব। ৰ'ব, আহিছে হ'বলা তেওঁ। সোমাই আহক। বাইদেউ মোক মাতিছিলে? তুমি মানে আপুনি? মানে এওঁৰ হাজবেণ্ড তুমিয়ে হয়? বাইদেউ এয়াই মোৰ হাজবেণ্ড। কিন্তু আপোনালোকে ইজনে সিজনক চিনি পায় নেকি বাৰু? ৰচোন, তই মনে থাক। তুমি মানে আপুনি ডক্টৰ হ'ল? তুমি ডক্টৰ হ'লা? মোৰ দেখি আচৰিত লাগিলে, তুমি ডক্টৰ হৈ গ'লা। কি আপুনি লগাই আছা হা? আপুনি বুলি কোৱা, মই এই হস্পিটেলৰ ডক্টৰ হওঁ, আৰু তুমি সামান্য এজন পত্নীক অত্যাচাৰ কৰা স্বামী, হয়নে? মই ঠিকে কৈছোঁনে? বাইদেউ ৰ'ব বাইদেউ, আপুনি চিন্তা নকৰিব, এখেতক মই ভালকৈ চিনি পাওঁ। এখেত কোন জানে? আপুনি জানিব বিচাৰে মই কেনেকৈ এওঁক চিনি পাওঁ? কেনেকৈ চিনি পায় বাইদেউ? এওঁ মোক আজি 6 বছৰ আগত যৌতুকৰ বাবে বিয়া ভাঙি থৈ গৈছিলে মোৰ লগত। আপুনি জানে কেনেকুৱা কণ্ডিশ্যনত এওঁ মোৰ লগত বিয়া ভাঙি থৈ গৈছিলে? বিয়াৰ ৰাতি সেই সময়ত তেওঁক বোলে এখন কাৰ লাগে, আৰু সেইবাবে তেওঁ মোক এৰি থৈ গ'ল। দৰা গাড়ী নানিলে, বিয়া ভাঙিলে, আৰু এনেকুৱা এজন মানুহক আপুনি স্বামী হিচাপে কেনেকৈ পালে বাইদেউ? আপুনি বহুত ভুল কৰিলে। কিন্তু এতিয়া মই আৰু ভুল নকৰোঁ। আপোনাৰ ওপৰত হৈ থকা অত্যাচাৰক মই পানিছমেণ্ট দিম এওঁক। আপুনি মাতক। আপুনি এনেকৈ মনে থাকিলে আৰু নহ'ব বাইদেউ। কিন্তু বাইদেউ একো কিন্তু নাই। আপুনি নৰপিশাচ হেন মানুহজনৰ লগত গোটেই জীৱনটো উৎসৰ্গা কৰিব নালাগে। আপুনি তেওঁক
ডিভোৰ্চ দিয়ক আৰু মই আপোনাক সহায় কৰিম। আপোনাক মই চিকিৎসা কৰিম। আপোনাৰ যিবোৰ বেমাৰ হৈছে আপোনাক মই চিকিৎসা কৰিম। এনেকুৱা মানুহক আপুনি নিজৰ ঘৰৰ পৰা টকা পইচা আনি দি থকাৰ কোনো অৰ্থ নাই। আপোনাক চাব বুলি ভাবিছে, নাচায়। এনেকুৱা মানুহে আপোনাক বিপদত পেলাই থৈ এৰি গুচি যাব। আপুনি শুনক, মোৰ কথা শুনক। আৰু মোৰ ইয়াতে বহুতকেইটা পোষ্ট খালী আছে। আপুনি মোৰ লগতে ইয়াতে থাকিব পাৰিব। মই আপোনাক সুবিধা কৰি দিম। আপুনি এনেকৈ বেলেগৰ হাতত নিজৰ জীৱনটো কিয় তুলি দিছে? আপোনাক মাৰি মাৰি গোটেই বুকু বিষ কৰি দিছে। আপোনাৰ ভিতৰে বেমাৰ হৈ গৈছে। আপুনি গম পাইছেনে? হয় বাইদেউ, আপুনি ঠিকেই কৈছে। মই বহুত কষ্ট জীয়াই আছোঁ। মই মুক্তি পাব বিচাৰোঁ এইবোৰ মানুহৰ পৰা। মোক সহায় কৰক বাইদেউ, মোক সহায় কৰক। আপুনি যদি সহায় কৰে মই আজিয়ে এৰি দিম। নালাগে মোক এনেকুৱা মানুহ। মই অকলেই জীয়াই থাকিব পাৰিম। মানুহে যদি শাস্তি খাবলৈ কাৰণে বিয়া হয় তেন্তে বিয়া নোহোৱাকৈ অকলে থকাই ভাল বাইদেউ। ঠিক আছে তেন্তে মই আজি পুলিচৰ লগত যোগাযোগ কৰিম আৰু এই শাস্তি দিয়াৰ ব্যৱস্থা কৰিম। আৰু আপোনাক মই সম্পূৰ্ণ চিকিৎসা দিম। সম্পূৰ্ণ চিকিৎসা কৰি আপোনাক সুস্থ কৰি তুলিম। আৰু মোৰ ইয়াতে বহুতকেইটা পোষ্ট খালী আছে। ইয়াতে আপুনি চাকৰি কৰি হ'লেও আপুনি ধুনীয়াকৈ চলিব পাৰিব। মই আপোনাক সকলোবোৰ সুবিধা কৰি দিম। মোৰ ইয়াত তেনেকুৱা বহুকেইজন ছোৱালী আছে, বহুকেইগৰাকী আছে। আপুনি অকণো চিন্তাই কৰিব নালাগে। আপুনি অকলশৰীয়া অনুভৱ নকৰে। আপুনি এনেকুৱা মানুহৰ হাতত নিজৰ জীৱনটো তিল তিলকৈ মৰিবলৈ এৰি দিব নালাগে। আপুনি এতিয়াই যে ডিচিশ্যনটো ল'লে মোৰ ভাল লাগিলে। বাইদেউ, ময়ো মৰি মৰি জীয়াই আছোঁ। মোৰ মা দেউতাহঁতেও বহুত কষ্ট পাইছে মোৰ কাৰণে। কিন্তু মই মা দেউতাহঁতক সকলোবোৰ ভাঙি পাতিও ক'ব নোৱাৰোঁ। পইচা বিচাৰি যাবও নোৱাৰোঁ। তেওঁ সেইবাবে মোক সদায় মাৰপিট কৰে। এনেকৈ জীয়াই থকাতকৈ মৰি যোৱাই ভাল বাইদেউ। আপুনি মোক সহায় কৰিম বুলি কৈছে, তাতকৈ মোক আৰু একো নালাগে। মই আপোনাৰ লগতে থাকিম। আপুনি যি কৰে কৰক। মই সকলোতে সাক্ষী দিবলৈ ৰাজি আছোঁ বাইদেউ। প্লিজ এনেকুৱা নকৰিবা। মোক ক্ষমা কৰি দিয়া। মোৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিয়া। চুপ থাক। আৰু তুমি ক'বলৈ ক'ত সাহ পাইছা হা? আপুনি বুলি ক। তোৰ নিচিনা এটাই মোক মাতাৰো যোগ্য নহয়। তই কি বুলি ভাব নিজকে হা? তই একেবাৰে বিশ্ব সুন্দৰ হা? আৰু তোৰ কাৰণে সকলোৱে টকা দি তোৰ পিছে পিছে ঘূৰি ফুৰিব। তই যিমান টকা বিচাৰিবি, যিমান বস্তু বিচাৰিবি, মাইকী মানুহবোৰ কি টকা দিয়া মেচিন হা? এখন ঘৰত সৰুৰ পৰা ডাঙৰ দীঘল কৰি জন্ম দিয়ে মাক বাপেকে। আকৌ বিয়াৰ নামত ইমান লাখ লাখ টকা খৰচ কৰে। তাৰপিছত আকৌ ছোৱালীজনী ইমান কষ্টৰে ডাঙৰ দীঘল কৰা ছোৱালীজনী উলিয়াই দিয়াৰ পিছত আকৌ এসোপামান বস্তু দিব লাগে তহঁতক হা? ছোৱালীজনী দিলে নহয়, তহঁতক আকৌ ছোৱালীৰ নামত এসোপামান বস্তু দি পেলাই যৌতুকৰ নামত তহঁতৰ কাৰণে ছোৱালীবোৰ ডাঙৰ কৰে নেকি মানুহে হা? মাক বাপেকে তহঁতে কি বুলি ভাব নিজকে? তেতিয়াতো মই একো কৰিব নোৱাৰিলোঁ তোক। কিন্তু এতিয়া তোক মই পানিছমেণ্ট নিদিয়াকৈ কেতিয়াও নেৰোঁ। মই এতিয়াই পুলিচক ফোন কৰিম। তই জেলত থাকগৈ, জেলৰ ভাত খাই থাকগৈ। তই মাইকী মানুহক হাতৰ পুতলা বুলি ভাব নহয়, এতিয়া বুজিবি। মোৰ আগত তই ওলাবই নালাগিছিলে। মই তোক ইমান দিনে মনত পেলোৱাও নাছিলোঁ। কিন্তু তই এতিয়া মোৰ আগত নিজে দেখা দিলিহি। আৰু তোক মই সুদাই আহিম বুলি ভাবিছ? তোৰ কাৰণে মই যিমানখিনি কষ্ট পাইছোঁ, মোৰ মা দেউতাহঁতে দাদাহঁতে যিমান কষ্ট পাইছে, তই কি ভাবিছ মই এইবোৰ পাহৰি গৈছোঁ? তই বহুতখিনি কষ্ট দিলি আমাক। আৰু এইগৰাকী মানুহক তই বেমাৰী কৰি পেলালি হা? তোৰ নিচিনা এটা মানুহক জীয়াই ৰখাৰ কোনো অৰ্থই নাই। তই মৰি যোৱাই ভাল বুজিছ? তোক মই আজি সুদাই নেৰোঁ। তই মোক মাফ বিচাৰিলেও তোক মই মাফ নকৰোঁ। তই ৰৈ থাক, মই এতিয়াই পুলিচক ফোন কৰিম।